কোলাত সন্তান লৈ এইগৰাকী বৰষাৰাণী বিষয়াই কৰিলে এক ভয়ংকৰ কাণ্ড। হয়, এক আচৰিত কাণ্ড সংঘটিত কৰিলে এইগৰাকী বৰষাৰাণী বিষয়া। ৯০ দশকৰ পৰাই এইগৰাকী বৰষাৰাণী বিষয়াই অসমীয়া ছবি জগতখনত যি অৰিহণা আগবঢ়াইছে সেয়া আমি সকলোৱে গম পাম। আৰু এতিয়া এইগৰাকী বৰষাৰাণী বিষয়াই তেওঁৰ কোলাত সন্তানটি লৈ, যিহেতু আপোনালোকে গম পায় বৰষাৰাণী বিষয়াৰ এটি কণমানি আছে, আৰু সেই কণমানিটি লৈ এনে এক ভয়ানক কাণ্ড সংঘটিত কৰিছে। সেই কাণ্ডৰ বিষয়ে এই প্ৰতিবেদনত মই আপোনালোকক জনাব বিচাৰিছোঁ, আৰু সম্পূৰ্ণকৈ বৰষাৰাণী বিষয়াৰ নিজ মুখেৰেই গোটেই কথাখিনি মই আপোনালোকক শুনাম। যি কাণ্ড বৰষাৰাণী বিষয়াই কৰিছে, বৰষাৰাণী বিষয়াই নিজেই গোটেইখিনি কথা তেওঁ এই ভিডিঅ'টোতে জনাব। মই ভিডিঅ'টোৰ শেষৰ ফাললৈ বৰষাৰাণী বিষয়ানো কি কৈছে, কি এনেকুৱা ভয়ানক কাণ্ড সংঘটিত কৰিছে, গোটেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু যিহেতু গমেই পায় বৰষাৰাণী বিষয়াৰ এখন ছবি বহুত দিনৰ পৰা তেওঁ চৰ্চাত থকা এখন ছবি, বহুত দিনৰ পৰা তেওঁ কষ্ট কৰি আছে ছবিখনৰ কাৰণে। সেই ছবিখনৰ নাম হৈছে যৌৱনে আমনি কৰে। বহু বছৰৰ পিছত যৌৱনে আমনি কৰে 2খন এতিয়া ৰিলিজ দিয়া হৈছে। অসমৰ ৰাইজে যৌৱনে আমনি কৰে 2 এই ছবিখন চাবলৈ গৈছে, হেতা ওপৰা লগাইছে চিনেমা হলত। আৰু এইগৰাকী অসমীয়া অভিনেত্ৰী, অসমীয়া ছবি জগতৰ অভিনেত্ৰী বৰষাৰাণী বিষয়াই তেওঁৰ যেতিয়া সন্তান পেটৰ আছিল সেই সময়খিনিতেই সেই ছবিখন যৌৱনে আমনি কৰে 2 ছবিখনৰ চিত্ৰগ্ৰহণত ব্যস্ত হৈ আছিল সেই সময়খিনিতে। আৰু এতিয়া যেতিয়া ছবিখন ৰিলিজ দিয়া হৈছে আৰু এতিয়া কোলাত সন্তান লৈ এইগৰাকী বৰষাৰাণী বিষয়াই চিনেমা হললৈ গৈছে চিনেমা চাবৰ কাৰণে। আৰু সাংবাদিকে বৰষাৰাণী বিষয়াক কি সুধিছে, বৰষাৰাণী বিষয়াই কি উত্তৰ দিছে, আহক আমি বৰষাৰাণী বিষয়াৰ নিজ মুখেৰেই কথাখিনি শুনো। আৰু আপোনালোকে যদি চাইছে যৌৱনে আমনি কৰে 2 ছবিখন, তেতিয়াহ'লে কেনেকুৱা পাইছে জনাবৰ কাৰণে একেবাৰেই নাপাহৰিব। আহকচোন বৰষাৰাণী বিষয়ানো কি কৈছে ছবিখনৰ বিষয়ে আমি একেলগে শুনো। আমি তেনেকৈ খবৰ দি অহা নাছিলোঁ, তথাপিও আপোনালোকে মই আৱেগিক হৈছোঁ, খেদি খেদি আহি পেলাই এইটো বাতৰি কৰিবলৈ আহিছে। মই ইমান যে দায়বদ্ধ আপোনালোক, মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আজি দেওবাৰ আৰু অসমৰ বিভিন্ন প্ৰান্তত আজি ছবিগৃহসমূহ হাউচফুল হৈছে। গুৱাহাটীতে কেইবাটাও ছবিগৃহ আজি PVR, মেট্ৰিক্স, তাৰপিছত গ্ৰেণ্ড চিনে, এই সকলোবিলাক হাউচফুল হৈছে। যোৰহাট হাউচফুল, তেজপুৰ হাউচফুল, নগাঁও হাউচফুল, তেনেকৈ কেইবা ঠাইতো হাউচফুল হোৱাই মনটো খুব ভাল লাগিছে। আজি দ্বিতীয় সপ্তাহ চলি আছে। এই ছবিখনৰ খুব শক্তিশালী দিশ যিকেইটা দৰ্শকৰ পৰা আমি গম পাইছোঁ, সেয়া হৈছে কাহিনী, তাৰপিছত অভিনয়, আৰু কাহিনীৰ মাজেৰে আমি যি সামাজিক বাৰ্তা দিব বিচাৰিছোঁ এইখিনি সময়ৰ লগত একেবাৰে প্ৰযোজ্য হৈছে বুলি সকলোৱে কৈছে। আৰু সংলাপ আৰু বেকগ্ৰাউণ্ড মিউজিকটোতো আছেই। এইকেইটা শক্তিশালী দিশ বুলি দৰ্শকে এতিয়ালৈকে কৈছে। গতিকে আমি দায়বদ্ধ ছবিৰ মাজেৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ, সেয়াই আচলতে ছবিৰ উদ্দেশ্য হ'ব লাগে। গতিকে আমি সেইফালৰ পৰা